আজি ইয়াত জইনিং প্ৰগ্ৰাম আছিলে পুৰন্দিয়াৰা জিপিত AIUDF আৰু কংগ্ৰেছ দলৰ পৰা বহু সমৰ্থকে আজি অসম গণ পৰিষদ দলত যোগদান কৰিলে। এইটোৰ কাৰণে আজি জাভেদ ইছলাম সাহাবে মানুহৰ ঘৰে ঘৰে গৈছে। নিৰ্বাচনী প্ৰচাৰ নহয়, এটা জইনিং প্ৰগ্ৰাম আছিলে এইটো। বাকী কওক কিমান মানে সমাগম হৈছে মিটিংত? ধৰক AIUDF ফালৰ পৰা 100 মান মানুহ জইন কৰিছে, কংগ্ৰেছৰ ফালৰ পৰা 200 জইন কৰিছে আজি এইটো মিটিংত। তেলিপাৰাত জইন কৰিছে, আমি তেলিপাৰাতো গৈছিলোঁ। তাতে প্ৰবীণ কংগ্ৰেছী মানুহ, প্ৰবীণ UDFৰ মানুহ জইন কৰিছে, মহিলাসকলেও জইন কৰিছে বহুত। মই মানকাচৰ সমষ্টিৰ ৰাইজক এইটোৱে আহ্বান জনাম যে মানকাচৰ সমষ্টি আজিৰ পৰা 30 বছৰ আগতে মানকাচৰ সমষ্টি চৰকাৰৰ অংশীদাৰ হিচাপে প্ৰাক্তন মন্ত্ৰী জহিৰুল ইছলাম চাহেব, প্ৰাক্তন মন্ত্ৰী আমিনুল ইছলাম চাহেবে যেনেকুৱা উন্নয়নৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছিলে, জহিৰুল ইছলাম আৰু আমিনুল ইছলামৰ মৃত্যুৰ পিছত মানকাচৰ সমষ্টিৰ ৰাইজে মন্ত্ৰিত্ব দেখা নাই, চৰকাৰৰ লগত থাকিব পৰা নাই। এইবেলি আমি গোটেই অসমৰ খবৰ লৈ আছোঁ, বিভিন্ন নিউজ চেনেলত গম পাই আছোঁ অসমত আকৌ বিজেপি চৰকাৰ হ'ব। গতিকে আমাৰ মানকাচৰ সমষ্টিৰ ৰাইজ চৰকাৰৰ অংশীদাৰ হ'ব লাগে, আমাৰ সমষ্টিৰ উন্নতিৰ লগত খাপ খুৱাব লাগে। অসমৰ যেনেকুৱা বিভিন্ন সমষ্টিত আজি বহুত উন্নতি হৈছে, আমাৰ সমষ্টিতো তেনেকুৱা উন্নতি হ'ব লাগে। এইকাৰণে চৰকাৰৰ লগত আপোনালোকে থাকক, আপোনালোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসম গণ পৰিষদ দলত যোগদান কৰক আৰু অসম গণ পৰিষদ দলত ভোট দিয়ক। এইটো কথাটো।